এই মুহূৰ্তত মই উপস্থিত আছো তীৰ্থনগৰী হাজোৰ এটা পিছপৰা অঞ্চলত। এই পিছপৰা অঞ্চলটি হৈছে দিহিঙা অঞ্চল আৰু দিহিঙা অঞ্চলত দেখা গৈছে কেইগৰাকীমান উদ্যমী যুৱকে তেওঁলোকে মৎস্য পালনেৰে তেওঁলোকে জীৱিকা অৰ্জনৰ ব্যৱস্থা হাতত লৈছে। মই কেমেৰা পাৰ্চন অমলচক পোনপ্ৰথমে সামগ্ৰিক পৰিৱেশ সেৱা নিউজ লাইভৰ দৰ্শকক দেখুৱাই ল'বলৈ কৈছোঁ। সুন্দৰ সুন্দৰ হেটচাৰী তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে আৰু ক'ব লাগিব যে প্ৰায় 7 গৰাকী যুৱকে এনে এক উদ্যমী প্ৰচেষ্টা হাতত লৈছে। যিহেতু মৎস্য পালনৰ ক্ষেত্ৰত দিহিঙা, একাদি, জাপিয়া আদি অঞ্চলত এটা সুনাম আছে আৰু এই উদ্যমী যুৱকসকলে বৈজ্ঞানিক ভিত্তিত তেওঁলোকে মৎস্য পালনৰ ব্যৱস্থা কৰিছে। মোৰ লগত উদ্যমী যুৱক কেইগৰাকী আছে তেওঁলোকৰ মুখৰ পৰা মই জানিব বিচাৰিছোঁ। এটা সুন্দৰ প্ৰয়াস কৰিছে আপোনালোকে, বৈজ্ঞানিক ভিত্তিত মৎস্য পালনৰ ব্যৱস্থা কৰিছে, কি ক'ব? আমি আজি সকলোৱে ইয়াতে বিভাগীয় কৰ্তৃপক্ষও আহিছে। আমি যি কৰি আছো তেখেতসকলে চালে আৰু পিছলৈকে আমি কৰি যাম। ক'ব লাগিব যে এটা সৰু অৱস্থাৰ পৰা এটা বৃহৎ আকাৰৰ এতিয়া মৎস্য পালনৰ ক্ষেত্ৰত আপোনালোক আগবাঢ়ি আহিছে, কি ক'ব? আৰু মানে কি ক'ম আৰু মানে বহুত চেলেঞ্জিং আছিলে, কিন্তু আমি চেলেঞ্জটো এতিয়াও আছে, কিন্তু ভৱিষ্যতলৈকে থাকিব। আমি যেতিয়ালৈকে মানে নিৰ্দিষ্ট মানে লক্ষ্য উপনীত হ'ব নোৱাৰিম তেতিয়ালৈকে আমাৰ চেলেঞ্জ থাকিব। তেওঁলোকৰ প্ৰত্যাহ্বান আছিল আৰু প্ৰত্যাহ্বানক তেওঁলোকে ইতিমধ্যে কিছু ক্ষেত্ৰত তেওঁলোকে সফলতা অৰ্জন কৰিছে। মোৰ লগত আন যুৱকসকল আছে, তেওঁলোকৰ মুখৰ পৰা জানিব বিচাৰিছোঁ, কি ক'ব? এটা সৰু ক্ষেত্ৰৰ পৰা এটা বৃহৎ আকাৰৰ আপোনালোকে ব্যৱস্থা হাতত লৈছে, কি ক'ব? ইয়াত কি মাছ উৎপাদন কৰিব? প্ৰথম অৱস্থাততো আমি সকলোৱে যেনেকৈ মৎস্য পালন কৰে তেনেকেই কৰি আছিলোঁ। তাৰপিছত দেখিলোঁ যে আমি যেতিয়া মাছৰ পোনাবিলাক কিনিবলগীয়া হয় আমি বেলেগৰ পৰা আনিব লাগে। তাৰপিছত আমি প্ৰশিক্ষণ ল'লোঁ বিভিন্ন জেগাত। তাৰপিছত আমি নিজাববীয়াকৈ এইটো ইণ্ডিজিনাছ ভেৰাইটিৰ ওপৰত মানে IMC যেনেকুৱা ৰৌ, মিৰিকা, কমন কাৰ্প, ভকুৱা এইবিলাকৰ ব্ৰিডিং ইউনিট এটা আমি গঢ়ি তুলিলোঁ। তাৰ ফলত কি হৈছে, আমি এতিয়া বাহিৰৰ পৰা মাছৰ পোনা কিনি আনিব নালাগে। আমি ইয়াতে উৎপাদন কৰি আমি পুখুৰীত তাক ডাঙৰ দীঘল কৰি আমি ৰাইজৰ মাজত এৰি দিব পাৰোঁ। যিহেতু শিক্ষিত নিবনুৱা হৈছোঁ, কিছুমান ক্ষেত্ৰত মানে কথাটো এনেকুৱা হৈ যায় অকল শিক্ষাটো থাকিলেই নহ'ব। চাকৰি পোৱাটো আজিকালি সময়ত যথেষ্ট কঠিন, গতিকে শিক্ষাৰ লগতে চাকৰিৰ লগতে চেলেঞ্জ এইবিলাক মাজতো থাকিবই। তাৰ ভিতৰত দেখিছোঁ যে মাছৰ ক্ষেত্ৰখনত কৰিব পৰা কাম বহুত আছে। বহুত শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে ঘৰত এনেই বহি থাকে। এনেই বহি নাথাকি যদি মাছৰ ক্ষেত্ৰত কাম কৰিব বিচাৰে যথেষ্টখিনি সম্ভাৱনীয়তা আছে, তেওঁলোকে আগবাঢ়ি আহক সকলোৱে। মই আমাৰ তৰফৰ পৰা আমি যিখিনি পাৰোঁ। কেইজনীয়া যুৱক? আমি 7জনে আৰম্ভণি কৰিছোঁ। আমাৰ যিটো আপোনাৰ যিটো IMCৰ ভেটচাৰী আছিলে, ইয়াৰ পিছত আমি চিন্তা চৰ্চা কৰিছোঁ যে আমাৰ থলুৱা প্ৰজাতিৰ মাছ যেনে শিঙি, মাগুৰ, টিংৰা এইবিলাক মাছ আমাৰ বজাৰৰ পৰা বা পথাৰৰ পৰা নোহোৱা হৈ গৈছে। আমি সেইখিনি মাছ আমি কেনেকৈ ধৰি ৰাখিব পাৰোঁ, সেইখিনি মাছক আমি কেনেকুৱাকৈ ৰাইজৰ মাজত আগলৈকে লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি এতিয়া নতুনকৈ চিন্তা কৰিছোঁ যে ইণ্ডিজিনাছ ভেৰাইটিখিনিৰ ওপৰতো আমি এটা ব্ৰিডিং ইউনিট বনাম। আৰু সেই ক্ষেত্ৰত আমাক সহায় কৰিছে ইণ্টাৰনেশ্যনেল ফাণ্ড IFED-এ। গতিকে আমি IFED-ক যথেষ্ট। যিহেতু উৰুকা আহি আছে, উৰুকাত কিবা ভাবিছে নেকি আপোনালোকে? উৰুকাততো আমাৰ প্ৰত্যেক বছৰে আমাৰ ফালৰ পৰা যথেষ্ট মাছ যায়, মানে আপোনাৰ বজাৰলৈকে ওলাই যায়। আমাৰ হাজো অঞ্চলৰ বিশেষকৈ একাদি, দিহিঙা, আমাৰ আশে পাশে যিখিনি অঞ্চল আছে ইয়াৰ পৰা যথেষ্টখিনি মাছ বজাৰত আমি মুকলি কৰি দিব পাৰোঁ। এইবাৰো আপোনালোকে কি লক্ষ্য ৰাখিছে এইবাৰ? এইবাৰ ভাবিছোঁ বজাৰত চাগে ডাঙৰ মাছটো আমাৰ ফালৰ পৰা যাওঁ। বৃহৎ আকাৰৰ মাছটো এইবাৰ উৰুকাৰ এই হেটচাৰীৰ পৰাই যাব, এই পুখুৰীৰ পৰাই যাব, এনেধৰণৰ তেওঁলোকে আশা ৰাখিছে। মই যদি সম্ভৱ হয় আমাৰ জিলা মীন বিষয়াগৰাকী আছে, তেওঁৰ মুখৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। যিহেতু তেওঁলোকে হেটচাৰীত তেওঁলোকে মাছ ইতিমধ্যে মেলি দিছে, জিলা বিষয়াগৰাকী আছে, তেওঁৰ মুখৰ পৰা জানিব বিচাৰিছোঁ। উদ্যমী যুৱকৰ এক সুন্দৰ প্ৰয়াস
কি ক'ব? নিশ্চয়কৈ কাৰণ মাছ পোনা উৎপাদন এই ক্ষেত্ৰত আমি জিলা মীন বিভাগৰ ফালৰ পৰা যথেষ্ট গুৰুত্ব প্ৰদান কৰিছো যাতে মাছৰ গুণগত মানদণ্ডৰ পোনা উৎপাদন কৰিব পাৰি আৰু আগতীয়াকে যাতে মাছৰ পোনা উৎপাদন কৰিব পাৰি তাৰ কাৰণে এই যে 7জন ল'ৰা একত্ৰিত হৈ যে আগবাঢ়ি আহিছে মাছৰ পোনা উৎপাদনৰ কাৰণে এইটো আমি বিভাগৰ ফালৰ পৰা তেওঁলোকক যথেষ্ট উৎসাহিত কৰিছো আৰু কি যিটো কৌশল কাৰিকৰী যিটো কৌশল এই কাৰিকৰী কৌশল যাতে কেনেকে আগতীয়াকে মাছ পোনা উৎপাদন কৰিব পাৰি আৰু তাৰ পৰা যাতে তেওঁলোকো লাভান্বিত হয় আৰু আমাৰ মীন পালকসকলো যাতে লাভান্বিত হয় এই দুটা কৌশল আয়ত্ত কৰি তাৰ কাৰণে আমি গুৰুত্ব প্ৰদান কৰিছো আৰু এই ক্ষেত্ৰত আজি আমি এটা কাৰিকৰী প্ৰশিক্ষণৰো আয়োজন কৰিছো যাতে তেওঁলোকে গুণগত মানদণ্ড উৎপাদন কৰি এই অঞ্চলটোৰ যাতে আৰ্থ সামাজিক দিশটো টনকিয়াল কৰিব পাৰে জিলাৰ ফালৰ পৰা কেনেধৰণৰ সহযোগিতা কৰিছে? বিশেষকৈ আমি প্ৰশিক্ষণ তেওঁলোকক যিটো কাৰিকৰী যিটো জ্ঞানৰ প্ৰয়োজন হয় সেইটো দিবৰ কাৰণে মই নিজে আহি ইয়াত উপস্থিত হৈছো আৰু আজি আমি তেওঁলোকক কেনেকে মানে উন্নত মানদণ্ডৰ আগতীয়াকৈ পোনা উৎপাদন কৰিব পাৰি কাৰণ এতিয়া আপোনালোকে গম পাইছে শীতকাল গতিকে শীতকালত কিছুমান মাছৰ যতন আছে সেই যতনটো কেনেদৰে লৈ আমি আগতীয়াকে অন্ততঃ ফেব্ৰুৱাৰী মাৰ্চ মাহতে কেনেকে গুণগত মানদণ্ডৰ পোনা উৎপাদন কৰিব পাৰো সেই ক্ষেত্ৰত তেওঁলোকক আমি কাৰিকৰী জ্ঞান দিম আৰু আমি সময়ে সময়ে তেওঁলোকক বাহিৰতো আমি নিয়াৰ ব্যৱস্থা কৰিছিলো কেইদিনমান আগতে আমাৰ এই হিতাধিকাৰী এজনক নি আমি হায়দৰাবাদতো প্ৰশিক্ষণ দিয়াইছিলো তাৰ মীন পালকসকলৰ লগতো তেওঁলোকে বিভিন্ন কথা আলোচনা কৰিছিল আৰু আমাৰ এটাই উদ্দেশ্য আগতীয়াকে মীন পোনা উৎপাদন কৰা মাছৰ গুণগত মানদণ্ডৰ পোনা উৎপাদন কৰা আৰু ইয়াৰ জৰিয়তে এই অঞ্চলটোত যিটো এটা নীল বিপ্লৱ গঢ়ি উঠিছে এই নীল বিপ্লৱটো যাতে ধ্বজাখন যাতে বৰ্তি থাকে আৰু আগন্তুক দিনবোৰত যাতে এই হাজো অঞ্চলটোত যাতে কামৰূপ জিলাৰ ভিতৰতে মীন ক্ষেত্ৰত এটা উন্নত ক্ষেত্ৰ হিচাপত পৰিগণিত হয় হাজোখন মীন ক্ষেত্ৰত এটা উন্নত ক্ষেত্ৰ হিচাপে গঢ়ি উঠক এনেধৰণৰ আহ্বান ৰাখিছে জিলা মীন বিষয়াগৰাকীয়ে আৰু ক'ব লাগিব যে উদ্যমী 7গৰাকী যুৱকে এনেদৰে তেওঁলোকে প্ৰয়াস কৰিছে আৰু কেইবাটাও হেটচাৰী তেওঁলোকে ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে আৰু এই হেটচাৰীত মাছৰ পোনা উৎপাদন কৰিছে আৰু বিভিন্ন ঠাইত তেওঁলোকে বজাৰত এই মাছ মুকলি কৰি দিয়াৰ বাবে ইতিমধ্যে তেওঁলোকে প্ৰয়াস কৰিছে আৰু ক'ব লাগিব যে যিসকল যুৱক এই যুৱকসকলৰ আশা পূৰণ হওক আৰু তেওঁলোকৰ এই মৎস্য ক্ষেত্ৰখনত যাতে আৰু আগবাঢ়ি যাব পাৰে যাতে অসমে যি বাহিৰৰ পৰা যি মাছ আনে এই মাছ যাতে বাহিৰৰ পৰা আনিবলগীয়া নহয় অসমত যাতে এই যুৱকসকল ওলাই আহি এই যিটো মাছৰ ক্ষেত্ৰত যি অভাৱ এই অভাৱ যাতে পূৰণ কৰিব পাৰে এই আশা ৰাখিছে জিলা মীন বিষয়াৰ লগতে এই অঞ্চলৰ ৰাইজে